মান আটাইতকৈ দীঘল মানে দীঘল মানে কি বুলি কয় ঘৰ বৰ্তমানলৈকে 10টা মেইনলি আমি 10টাৰ বিষয়ে আলোচনা কৰিম ইন ডিটেইলছত ঠিক আছে চ' বৰ্তমানলৈ পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং 10টা কি চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইছ চ' বলক গাইছ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' চ' তো নাম্বাৰ 10ত আহিলে এইটো মানে এইটো টপ 10 টলেষ্ট বিল্ডিংছ ইন দ্য ৱৰ্ল্ড ঠিক আছে চ' নাম্বাৰৰ আমি 10ৰ পৰা আমি কমি আহি থাকোঁ মানে চ' নাম্বাৰ 10ত আহিলে এইটো আপোনাৰ 10 নম্বৰত যে এইটো হ'ল আপোনাৰ চিটিজ টাৱাৰ বুলি কয় চিটিজ টাৱাৰ এইটো আছে আপোনাৰ বেইজিং যি নহওক এইটো চিটিজ টাৱাৰ আৰু ইয়াৰ ওখটো মানে চাওক মানে হাইটটো মানে 528 মিটাৰ বৰ্তমান মানে ইয়াৰ দীঘলটো 528 মিটাৰ আৰু বৰ্তমানলৈ মানে এইটো আছে নাম্বাৰ 10ত আটাইতকৈ ওখ বিল্ডিঙৰ ভিতৰত বেইজিং ঠিক আছে আৰু এইবিলাক কিবা লিখা আছে ভাই পঢ়ি ল'ব এইবিলাক ধুনীয়াকৈ তাৰপিছত নাম্বাৰ 9ত আহিলে এইটো আপোনাৰ কি বুলি কয় এইটো টিয়ানজিন CTF ফাইনেন্স চেণ্টাৰ আৰু এইটো হ'ল বিল্ডিং ঠিক আছে দেখিছে এইটো আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 530 মিটাৰ দীঘল ইয়াৰ দৈৰ্ঘ্যটো ঠিক আছে আৰু এইটো বৰ্তমান 9 নম্বৰত আহিলে মানে ঠিক আছে নাম্বাৰ 10ৰ ভিতৰত যিহেতু আলোচনা কৰিছোঁ চ' এইটো আহিলে 9 নম্বৰত যে ধৰক এইটো হ'ল আপোনাৰ 9 নম্বৰত থকা আটাইতকৈ বৰ্তমান ওখ বিল্ডিং বুলি কোৱা হয় তাৰপিছত আহিলে আপোনাৰ এইটো আহিলে আপোনাৰ গুৱাংজু CTF ফাইনেন্স চেণ্টাৰ আৰু এইটো হৈছে আপোনাৰ গুৱাংজুতে যে নহওক আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল 530 মিটাৰ ইয়াৰো 530 মিটাৰ নাম্বাৰ 8ত নাম্বাৰ 7ত আহিলে আপোনাৰ এইটো ওৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু এইটো বিল্ডিং আপোনাৰ ঠিক আছে দেখিছে এইটো ধুনীয়াকৈ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ হয় এইটো হৈছে আপোনাৰ নিউয়ৰ্ক চিটিত নিউয়ৰ্ক ঠিক আছে ইয়াৰ দৈৰ্ঘ্যটো বুলি ক'লে আপোনাৰ দীঘলটো হ'ল আপোনাৰ 541 মিটাৰ বুলি কয় 541 তাৰপিছত আহিলে আপোনাৰ এইটো আপোনাৰ লৰ্ড ৱৰ্ল্ড টাৱাৰ এইটো হ'ল বিল্ডিং আৰু ইয়াৰ দৈৰ্ঘ্যটো বুলি ক'লে 555 মিটাৰ দীঘল হয় এইটো ঠিক আছে আৰু এইটো আহিল বৰ্তমানলৈকে পৃথিৱীৰ আটাইতকৈ দীঘল বিল্ডিঙৰ ভিতৰত নাম্বাৰ 6ত এইটো হ'ল নাম্বাৰ 6ত এইটো দেখিছে আপুনি স্ক্ৰীণত লৰ্ড ৱৰ্ল্ড টাৱাৰ তাৰপিছত আহিলে এইটো আপোনাৰ পিং এণ্ড ফাইনেন্স চেণ্টাৰ যিয়ে নহওক এইটো আপোনাৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 599 মিটাৰ ঠিক আছে 599 মোটামুটি 600 মিটাৰ বুলি ক'ব পাৰি কোনো কথা নাই টেনশ্যন নাই চ' এইটো হ'ল বিল্ডিং পিং এণ্ড ফাইনেন্স চেণ্টাৰ 5 নম্বৰ আহিলে এইটো নাম্বাৰ 5 এণ্ড নাম্বাৰ 4ত আহিলে এইটো আপোনাৰ মক্কাল ৰয়েল ক্লক টাৱাৰ মক্কা ৰয়েল ক্লক টাৱাৰ এইটো হ'ল আপোনাৰ দৈৰ্ঘ্যটো যদি চাই দীঘলটো মানে 601 মিটাৰ দীঘল এইটো 601 মিটাৰ ঠিকে আছে অলপে তাতকৈ বেছি ডিফাৰেঞ্চ নাই মানে বিল্ডিংবিলাকৰ যে নহওক এইটো 601 মিটাৰ দীঘল আৰু এইটো আহিল নাম্বাৰ 4ত আটাইতকৈ দীঘল বিল্ডিঙৰ ভিতৰত মক্কা ৰয়েল ক্লক টাৱাৰ তাৰপিছত আহিলে আপোনাৰ এইটো চাংঘাই টাৱাৰ আৰু এইটোৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 632 মিটাৰ দীঘল এই বিল্ডিংটোৰ চাংঘাই টাৱাৰ তাৰপিছত আহিলে আপোনাৰ এইটো নেক্সট মাৰডেকা 118 কলা লম্পুৰ ঠিক আছে এইটো হ'ল বিল্ডিং দেখিছে আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 679 মিটাৰ 679 মিটাৰ আৰু এইটো আহিল বৰ্তমান নাম্বাৰ 3 নে 2ত আহিলে এইটো তো যে নহওক নাম্বাৰ 2ত আহিলে এইটো মাৰডেকা তাৰপিছত নাম্বাৰ 1ত আহিলে এইটোতো জানে আৰু এইটো হ'ল আপোনাৰ বুৰ্জ খালিফা ডুবাই মে হে ডুবাই মে টেনশ্যন নাই চ' এইটো হ'ল বুৰ্জ খালিফা পৃথিৱীৰ ভিতৰত বৰ্তমানলৈ আটাইতকৈ
দীঘল বা দীঘল বিল্ডিং বুৰ্জ খালিফা এইটো আছিল আপোনাৰ দৈৰ্ঘ্যটো হ'ল আৰু ইয়াৰ আপোনাৰ 828 মিটাৰ ঠিক আছে চ' এইকেইটা আছিল আপোনাৰ মানে বৰ্তমানলৈ পৃথিৱীৰ আটাইতকৈ কি বুলি কয় দীঘল দৈৰ্ঘ্যতম বিল্ডিং 10টা পৃথিৱীৰ আটাইতকৈ বৰ্তমানলৈ 10টা পৃথিৱীৰ আটাইতকৈ দীঘল বিল্ডিং এইকেইটা আছিল ঠিক আছে চ' এইটো আছিল নাম্বাৰ 10ত আছিল এইটো আপোনাৰ নাম্বাৰ 10 আছিল চিটি টাৱাৰ বেইজিং নাম্বাৰ 9 আছিল এইটো টিয়ানজিন চিটি ফাইনেন্স চেণ্টাৰ এইটো হ'ল বিল্ডিং তাৰপিছত আছিলে আপোনাৰ গুৱাংজু চিটি ফাইনেন্স চেণ্টাৰ তাৰপিছত এইটো ওৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এইটোৱে তাৰপিছত এই লৰ্ড ৱৰ্ল্ড টাৱাৰ লৰ্ড এইটো তাৰপিছত আছিলে আপোনাৰ এইটো পিং এণ্ড ফাইনেন্স চেণ্টাৰ তাৰপিছত মাক্কাল ৰয়েল ক্লক টাৱাৰ তাৰপিছত জাংঘাই টাৱাৰ তাৰপিছত এইটো মাৰটেকা এইটো কিবা এটা তাৰপিছত লাষ্টটো আছিল আপোনাৰ এইটো বুৰ্জ খালিফা ঠিক আছে চ' যিয়ে নহয় এইকেইটা আছিল বৰ্তমানলৈ পৃথিৱীৰ আটাইতকৈ দীঘল কি বুলি কয় বিল্ডিং 10টা বিল্ডিঙৰ নাম চ' যিয়ে নহওক আশা কৰোঁ ভিডিঅ'টো যে নিশ্চয় ভাল পালে আৰু যদি ভাল চাল পালে চ' লাইক কৰি দিব অভিয়াছলি ঠিক আছে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो